নিকুঞ্জ আপডেট চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰিসেন্টলি হৈ যোৱা বিটিআৰৰ থাৰ্ড গ্ৰেড গ্ৰেজুৱেট লেভেলৰ যেটো ৰিজাল্ট দি গল হেইটোৰ ভাইভাৰ ডেট কেতিয়া হ'ব আৰু 2025 বৰ্ষতে অনুষ্ঠিত হৈ যোৱা বিটিআৰৰ গ্ৰেড 4 ভাইভাৰ ৰিজাল্ট কেতিয়া দিব আৰু ইয়াৰ লগতে বিটিআৰৰ এলপি ইউপি মেৰিট ফাইনেল মেৰিট কেতিয়া দিব নিউজে ইয়াৰ বিষয়ে কেতিয়া তেওঁলোকে ৰিলিজ কৰিব সম্পূৰ্ণ তথ্য আৰু লগতে বিটিআৰ নতুন ভ্যাকেন্সি অহাৰ চান্স আছে নেকি নতুবা বিটিআৰৰ গোটেইখিনি জব কমপ্লিট হৈছে নে নাই যিমানখিনি ভ্যাকেন্সি ওলাইছে এতিয়ালৈকে সকলো কমপ্লিট হ'ল নে নাই সকলো তথ্য এই ভিডিঅ'টিত পাব আপোনালোকে এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টি ভালকৈ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মই প্ৰথমতে জনাও আপোনালোকক বিটিআৰৰ গ্ৰেড 3 ৰিসেন্টলি ৰিজাল্ট দি গৈছে কিন্তু এটো ফাইনেল ৰিজাল্ট নহয় ইয়াৰ আকৌ এটা স্টেপ আছে সেই স্টেপটো হৈছে ভাইভা ইয়াত এতিয়া ভাইভাৰ ডেট কেতিয়া ডিক্লেয়াৰ কৰিব এতিয়া ইয়াৰ ভাইভাৰ সেপ্টেম্বৰ মাহত তেওঁলোকে ভাইভাৰ ডেট ডিক্লেয়াৰ কৰিব নোৱাৰে কাৰণ ইলেকশন আহি গৈছে আৰু এমচিসি লাগু হল ইতিমধ্যে এমচিসি লাগু হোৱাৰ পিছত কোনো ধৰণৰ তেওঁলোকে সিএসবিয়ে কোনো ধৰণৰ এক্সামিনেশন কন্ডাক্ট নকৰে নতুবা ভাইভা কন্ডাক্ট নকৰে সেই কাৰণে বিটিআৰৰ যেটো নেকি গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ ভাইভাটো অক্টোবৰ মাহত হোৱা চান্স আছে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত থাকিব মই সকলো তথ্য বিটিআৰৰ যিমানখিনি জব ইনফৰমেশন আহে সিএসবিয়ে যিমানখিনি ইনফৰমেশন দি থাকে বা নোটিস দিয়ে সকলো তথ্য এই চেনেলটোত পাব ঠিক আছে আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকিব তেতিয়া হলে বিটিআৰৰ যিমানখিনি জব ৰিলেটেড সকলো তথ্য এই ভিডিঅ'ত বা মোৰ চেনেলটোৰ যোগেদি পাব ঠিক আছে আৰু লগতে এতিয়া বিটিআৰৰ গ্ৰেড 3 যিটো ভাইভা ডেট আপোনালোকে অক্টোবৰ ফাৰ্স্ট উইকত এক্সপেক্ট কৰিব পাৰিব এতিয়ালৈ জনাইছে যে এই চেনেলতে দি দিছো যে এটা প্ৰমোদ বড়ো ছাৰে যেটো ভাষণ দিছিলে হেইটোৰ মই ডেসক্ৰিপচনত লিংকটো দি দিম মোৰ এই চেনেলটোত পাব আপোনালোকে সেই ভিডিঅ'টিৰ লিংক চাব পাৰিব মই পুনৰবাৰ জনাই দিছো আপোনালোকক বিটিআৰৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ যেটো ৰিজাল্ট দি গল আৰু ইয়াৰ ভাইভাৰ ডেট আপোনালোকে সেপ্টেম্বৰৰ যদি এক্সপেক্ট কৰিব বিচাৰে সেপ্টেম্বৰ মাহটো তেনেহলে সেপ্টেম্বৰৰ 30 আৰু 31 তাৰিখত আপোনালোকে এক্সপেক্ট কৰিব পাৰিব ঠিক আছে 30 তাৰিখতে আপোনালোকে এক্সপেক্ট কৰিব পাৰিব যে 30 তাৰিখতে হয়তো দিয়া চান্স আছে কাৰণ বিটিআৰৰ যেটো নেকি ইলেকশনৰ ৰিজাল্ট হেতু 28 সেপ্টেম্বৰত দিব হেই অনুসৰি আপোনালোকে সেপ্টেম্বৰ মাহত নতুবা অক্টোবৰ মাহত ভাইভাৰ যেটো নেকি ডেট হেতু পাব নেক্সট হৈছে বিটিআৰ গ্ৰেড 4 ভাইভাৰ ৰিজাল্ট এই ৰিজাল্টটিক লৈ বহুতো ক্যান্ডিডেটে অপেক্ষা কৰি আছে বিটিআৰৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া আহিব বুলি মোক বহুতে কমেন্ট সেকশনত তেওঁলোকে জনাইছে আৰু মোক প্ৰশ্ন কৰিছে কেতিয়া দিব নে এনে গল নেকি আমাৰ ভাইভাৰ আৰু যেটো আমি এপ্লাই কৰিছিলো গ্ৰেড 4 যেটো নেকি আমাৰ গ্ৰেড 4 পোষ্ট আছিল বহুতো পোষ্ট আছিল তাত এগ্ৰিকালচাৰ হক কিছুমান বহুতো ডিপাৰ্টমেন্টৰ আছিল বিশেষকৈ এতিয়া মোৰ মনত নাই বাৰু হেইখিনি নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম হেই বহুতো পোষ্টত যিখিনি নেকি গ্ৰেড 4 ভাইভা লৈছিল তেওঁলোকে হেই ৰিজাল্টৰ যেটো নেকি ডেট এতিয়ালৈ অহা নাই ইয়াৰ ৰিজাল্ট কেতিয়া দিব বহুতে সুধি আছে মই হেই এতিয়া যেটো সিচুৱেচন আছে হেই সিচুৱেচন অনুসৰি মই আপোনালোকক জনাম যে 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা জুন মাহত ইয়াৰ মৌখিক পৰীক্ষাৰ ৰিজাল্টটো সেপ্টেম্বৰৰ 30 তাৰিখ হয়তো অক্টোবৰৰ প্ৰথম সপ্তাহত আপোনালোকে ইয়াৰ ৰিজাল্টটো পাই যাব
ঠিক আছে আৰু ইয়াৰ লগতে গ্ৰেড 3 মই অলপ আগতে কৈ গলো সেইখিনিও আপোনালোকে ঠিক একে সিস্টেমেটিক হৈ যাব পোন প্ৰথমে বিটিআৰৰ যিটো গ্ৰেড 3 ফাইভাৰ ডেট ডিক্লেয়াৰ কৰিব তাৰ পিছতহে বিটিআৰৰ গ্ৰেড 4 ফাইভাৰ ৰিজাল্ট দিব কাৰণ এইটো ডাইৰেক্ট এপইন্টমেন্ট পাব যিসকল কেণ্ডিডেটে ফাইভাত ভাল হৈছে তেওঁলোকে ডাইৰেক্ট ইয়াৰ এপইন্টমেন্ট আহি যাব সেই কাৰণে এইটো ডিডি কৰি আছে আৰু মোক বহুতে সুধিব পাৰে কিয় ইমান ডিডি কৰিছে বাকিবোৰ দিয়েই গল যেটো নেকি বিটিআৰৰ 3rd গ্ৰেড গ্ৰেজুৱেট লেভেলৰ এইটো হৈছে যেটো নেকি ফাইভাৰ পিছতহে হৈছে কিন্তু হেতু আগতে ৰিজাল্ট আহিলে কাৰণ হেতু স্টেপ বহুতো বাকি আছে কিন্তু বিটিআৰৰ গ্ৰেড 4 যেটো নেকি ফাইভাৰ হৈ গলে ইয়াৰ কোনো স্টেপ নাই ইয়াত ডাইৰেক্ট এপইন্টমেন্ট লেটাৰ আহি যাব ঠিক আছে আপোনালোকে কোন ধৰণৰ চিন্তা কৰিব নালাগে নেক্সট ঠিক তেনে ধৰণে বিটিআৰ এলপি ইউপিউ তেওঁলোকৰ যেটো নেকি মেৰিট ফাইনেল লিষ্ট হেতু উলাব ঠিক আছে অক্টোবৰ মাহতে আপোনালোকে পাই যাব নেক্সট হৈছে নতুন ভ্যাকেন্সি আহিব নেকি বিটিআৰ হয় নতুন ভ্যাকেন্সি আহিব প্ৰত্যেক বছৰে আহে আৰু 2024 বৰ্ষটো আহিছিলে ভিজিডিসিৰ 2026 বৰ্ষটো নতুন ভ্যাকেন্সি আহিব বিটিআৰ গ্ৰেড 3 হক গ্ৰেড 4 হক যিকোনো ফৰেষ্ট ষ্টাৰ হক ফৰেষ্ট গাৰ্ড হক সকলো যিমানখিনি পোষ্ট খালিছে সকলো ডিপাৰ্টমেন্টৰ পৰা ভ্যাকেন্সি খালি হ'ব 2026 বৰ্ষটো নতুন ভ্যাকেন্সি আহিব আপোনালোকে কোন ধৰণৰ চিন্তা কৰিব নালাগে কেৱল অপেক্ষা কৰক আৰু 2026 বৰ্ষত চৰকাৰ যিয়ে নহওক হেতুক লৈ সমস্যা নাই প্ৰত্যেক বছৰে চৰকাৰ যিয়ে নহওক ভ্যাকেন্সি আহিবই আপোনালোকে হেতু মোক কমেন্ট সেকশনত নজনালিও হৈ যাব ঠিক আছে ভিডিওটো ভালকৈ লাইক কৰিব